17 मई 1996 को असम की राजधानी गुवाहाटी के राजगढ़ पथ पर असम के निर्भीक पत्रकार पराग कुमार दास को बदमाशों ने गोली मारकर हत्या कर दी थी। लेकिन 17 वर्षों के बाद भी हत्यारे खुले आकाश में घूम रहे हैं। ऊपरी असम के डिब्रूगढ़ पत्रकार संस्था ग्रेटर डिब्रूगढ़ प्रेस क्लब प्रत्येक वर्ष निर्भीक पत्रकार पराग दास की यादगार पर श्रद्धांजलि अर्पित करती आ रही है। आज ग्रेटर डिब्रूगढ़ प्रेस क्लब के सभागार में पत्रकार बंधुओं ने एक निर्भीक और स्पष्टवादी पत्रकार के हत्यारे को सरकार द्वारा नहीं पकड़े जाने पर आक्रोश जताया। ग्रेटर डिब्रूगढ़ प्रेस क्लब के साधारण सचिव रातुल बुढ़ा गोहाई के संचालन में आयोजित अध्यक्ष मंजीत बोरा ने शहीद पराग दिवस के छवि के सामने दीप प्रज्वलित करने के साथ ही पुष्प अर्पित किया। कार्यक्रम में सह सचिव मुक्तामनी हाजारिका, पत्रकार मनोज पांडे, मुन्ना घटवाल, इफ्तिकार हुसैन, संतोष यादव के अलावा काफी संख्या में उपस्थित पत्रकारों ने स्वर्गीय पत्रकार पराग दास को श्रद्धांजलि अर्पित की। सभी ने निर्भीक पत्रकार पराग दास के हत्यारों को पकड़कर दंड देने की मांग की। कार्यक्रम के जरिए डिब्रूगढ़ जिला पत्रकार संस्था और ग्रेटर डिब्रूगढ़ प्रेस क्लब की तरफ से शहीद पत्रकार पराग दास के मुख्य हत्यारों को पकड़ने के लिए जिला आयुक्त के माध्यम से असम के मुख्यमंत्री हेमंत बिश्व शर्मा को एक ज्ञापन सौंपा। आज 28 संख्यक मृत्युतिथि शहीद साংবাদিক পৰাগ কুমাৰ দাসৰ। শহীদ সাংবাদিক পৰাগ কুমাৰ দাস এনে এজন সাংবাদিক আছিলে যিজন সাংবাদিকে অসমৰ যেটো সাংবাদিকৰ যেটো গতিধাৰা এটা নতুন দিশলৈ আনিছিলে। অসমত সাংবাদিকতাৰ প্ৰফেচনেলিজম অনাৰ লগতে সাংবাদিকতাক আধুনিকতাৰ এটা ৰূপ দিছিলে, সাংবাদিকতাক এটি শক্তি প্ৰদান কৰিছিলে। সাংবাদিকতাৰ নতুন ধাৰাটোৰ যোগেদি অসমীয়া যেটো জাতীয়তাবাদ সেই জাতীয়তাবাদক শক্তিশালী কৰিছিলে। অসমৰ স্বাভিমান ৰক্ষাৰ যি সংগ্ৰাম সেই সংগ্ৰামত তেওঁৰ যি সাংবাদিকতা সেই সাংবাদিকতাই যথেষ্ট অৱদান আগবঢ়াই গৈছে। সেই সাংবাদিকজনৰ মৃত্যু 1996 চনৰ 17 মে'ত গুৱাহাটীৰ ৰাজপথৰ মাজ মজিয়াত হত্যা কৰা হ'ল। সেইজন সাংবাদিকৰ হত্যাৰ পাছত সেই সময়ত চৰকাৰেও ঘোষণা কৰিছিলে অতি সোনকালে হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব। কিন্তু আমি অতি দুখৰ আৰু পৰিতাপৰ বিষয়, দুৰ্ভাগ্য বিষয়, আমি বছৰি বছৰি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই মৃত্যুৰ তিথিত। কিন্তু আমি এটা কথা সদায় বুকুত বান্ধি লৈ ফুৰিছোঁ, আমাৰ বুকুত এটা কথাই সদায় বিষ অনুভৱ কৰি আমি আছোঁ, যিটো আমি আচলতে আমাৰ যিটো চৰকাৰ, আমি যাৰ ওপৰত আমি আস্থা ৰাখোঁ সেই চৰকাৰ প্ৰশাসনে কিন্তু দোষীক আজিলৈকে তদন্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আনকি ন্যায়ালয়ৰ জৰিয়তে আজি ন্যায় ব্যৱস্থাৰ জৰিয়তে ইতিমধ্যেই দোষী হাৰি যাবলৈ সক্ষম হৈছে। সেয়েহে আমি এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰিছোঁ। এই বিষয়টো বৰ্তমানৰ চৰকাৰক আমি পুনৰ অনুৰোধ জনাইছোঁ। আজি আমি পুনৰ মুখ্যমন্ত্ৰীলৈ উপায়ুক্তৰ যোগেদি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম, যিখন স্মাৰকপত্ৰত আমি কৈছোঁ যে ইতিমধ্যে CBI তদন্তৰ জৰিয়তে যিখিনি গাফিলতি আছে, আৰক্ষীৰ যি তদন্তত গাফিলতি আছে, সেই গাফিলতিৰ লেকুনাবিলাক নাইকিয়া কৰাৰ কাৰণে তেওঁলোকে পুনৰ গোচৰটো খুলিব লাগে আৰু গোচৰটো যদি পাৰে ন্যায়ক দিব লাগে। ন্যায়ৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বৰ্তমানৰ চৰকাৰে যদি এই পদক্ষেপ লয় আমি নিশ্চয় ভাল পাম। নহ'লে আমি সদায় এটা কথা আমি বুকুত কঢ়িয়াই লৈ ফুৰিব লাগিব যে আমাৰ যিজন শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰে যদি হত্যাকাৰীক যদি চৰকাৰে কাৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে আমাৰ সাধাৰণ সাংবাদিকসকলৰ নিৰাপত্তা ক'ত, সেই বিষয়টো সদায় প্ৰশ্ন হৈ থাকিব। ধন্যবাদ।